ধৰ্মা কি হৈছে তোমাৰ? ডিম্পি হংসু চাও কি হৈছে দিয়াচোন। হেল্ল' জেঠাই। ডিম্পি কালিলৈ পোহৰ হোৱাৰ লগে লগে তুমি গায়ত্ৰীক গুৱাহাটীলৈ লৈ আহিব লাগিব। কিন্তু কি হৈছে? যিটো হ'ব নালাগিছিল সেইটোৱে হ'ল। নোৱাৰা, তোমালোকে একো কৰিব নোৱাৰা। প্ৰথমে মোৰ ভিনদেউ, এতিয়া মোৰ সেই ভাগিনটো, সকলো শেষ হৈ গ'ল। মই কথা দিছো মামা, এতিয়াৰ পৰা তুমি আৰু বিধৱাৰ সাজ পিন্ধিব লাগিব। চোৱা দাদাই আমাক এৰি গুচি গ'ল। তোমাৰ অংশুমান আৰু নাই বৌ। হয় ডাইনী, কুলক্ষণী, মোৰ ল'ৰাটোক মাৰি তোৰ চকুত চকু পানী নোলাল। মা বৌৰ অৱস্থাটো তুমি দেখা নাই? তাই ট্ৰমাত আছে। প্লিজ এনেকে নকবা মা, প্লিজ। হাই হাই ভগৱান, এই হাঁহি মাতি থকা ঘৰখন কাৰ বা নজৰ লাগিল? বাবা, হে প্ৰভু, মোৰ ল'ৰাটোক মাৰি নিয়াতকৈ মোকে মাৰি নিয়া প্ৰভু, মোকে মাৰি নিয়া। তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰাচোন। অংশুমানৰ ঘৰলৈ তুমি যাব নোৱাৰা। আপুনি বুজা নাই জেঠাই, মই অংশুমানক শেষবাৰৰ বাবে চাবলৈ যাবই লাগিব। আৰু মোৰ বাৰ কি অৱস্থা হৈছে? মই সকলো বুজিছোঁ নিতা, কিন্তু তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰাচোন। তোমাক বিকিয়ে আমাৰ ঘৰত ইমান দিনে লুকুৱাই ৰাখিছে। এতিয়া যদি তুমি হঠাৎ অংশুমানৰ ঘৰলৈ গুচি যোৱা, তেতিয়া কি পৰিস্থিতি হ'ব তুমি এবাৰ ভাবি চোৱাচোন। মই তেন্তে কি কৰোঁ জেঠাই? মই বাৰ ওচৰলৈ যাব খোজো। তুমি বিচাৰিলেও এতিয়া অনন্যাৰ ওচৰলৈ যাব নোৱাৰা। অলপ দকে ভাবি চোৱাচোন কথাবোৰ। মই একো ভাবি পোৱা নাই জেঠাই, মই একো ভাবি পোৱা নাই। মই তোমাৰ মনৰ অৱস্থা বুজিছো নিতা। কেতিয়াবা কেতিয়াবা আমি একো কৰিব নোৱাৰা হওঁ।
ভগৱানে আমাক এনেকুৱা এনেকুৱা পৰীক্ষা লয় আমি নীৰৱ দৰ্শক হোৱাৰ বাহিৰে একো কৰিব নোৱাৰো। মোৰ বাৰ কি দুখ আছিল জেঠাই? আৰু অংশুমান ইমান কম বয়সতে, আৰু সিহঁতৰ জীৱনটো আৰম্ভ হৈছিলেহে, কি হৈ গ'ল এতিয়া? আৰু বাই এনেকৈ গোটেই জীৱনটো কেনেকৈ জীয়াই থাকিব? বৈধব্য যন্ত্ৰণা বুজি পাওঁ নিতা। অনন্যাক ভগৱানে কিয় এনেকে পৰীক্ষা লৈছে মই একো বুজি পোৱা নাই। ছোৱালীজনীক দয়া কৰা প্ৰভু, দয়া কৰা। ৰবা, মোৰ ল'ৰাৰ মুখাগ্নি তুমি নহয়, মোৰ হ'ব লগা জোঁৱাইহে কৰিব। মানে মই অমৰৰ কথা কৈছো। মা, এখেত এজন পুলিচ বিষয়া, এখেতৰ ডিউটি সুন্দৰকৈ পালন কৰিব পাৰিব। ছাৰ, মোৰ যদি কিবা সহায়ৰ প্ৰয়োজন হয় মোক নিশ্চয় ক'ব, বিকজ আই এম অলৱেজ ৰেডি টু হেল্প ইউ। কিন্তু যেনেকেই নহওক, খুৰী, খবৰটো পাই মই থাকিব নোৱাৰিলো, দৌৰি আহিলো। এইখিনি সময়ত মই কি ক'ম? বৰ বেয়া কথা হ'ল। ভবা নাছিলো এনেকুৱা এটা ঘটনা ঘটিব বুলি। সেইবোৰ হঠাৎ হোৱা নাই, সেইবোৰ সকলো পৰিকল্পিত আছিল। পৰিকল্পিত মানে? আপুনি কি ক'ব বিচাৰিছে খুৰী? সেইবোৰ তোমালোকে বুজি নাপাবা, আৰু বুজি পালেও কোনেও মোক বিশ্বাস নকৰে। মা, তুমি এইবোৰ কি বিশ্বাস নকৰা কথা কৈ আছা? মোৰ ল'ৰাক আন কোনো নহয়, এয়া অনন্যাই হত্যা কৰিছে। বাইদেউ, তই এতিয়া এইবোৰ বাদ দেচোন। বাদ দি আছিলো, এতিয়া বাদ নিদিওঁ। কাৰণ মই মোৰ ল'ৰাক হেৰুৱাইছো। গতিকে মোক কোনেও বুজাবলৈ চেষ্টা নকৰিবা। হ'ব বাৰু, এতিয়া আমি বাকী কামখিনিলৈ আগবাঢ়ো নেকি? ৰবা, মোৰ ল'ৰাৰ মুখাগ্নি তুমি নহয়, মোৰ হ'ব লগা জোঁৱাইহে কৰিব। মানে মই অমৰৰ কথা কৈছো। মা, মোৰ সিদ্ধান্তৰ ওপৰত এতিয়া আৰু মাত নিদিবি। মই যি ভাবিছো ভালেই ভাবিছো। যা, অমৰৰ বাবে তই ধুতিৰ ব্যৱস্থা কৰগৈ। এয়া কি? তাৰমানে যি হ'ল ভালেই হ'ল। মানুহগৰাকীয়ে একমাত্ৰ পুতেকক হেৰুৱাইছে। তেওঁৰ মনৰ অৱস্থা তেওঁহে বুজি পাব। তই এটা কাম কৰ, তই গোটেই কামখিনি কৰি সোনকালে আহ। এই নিতা একদম অবুজন হৈ গৈছে। সোনকালে আহচোন তই ঘৰলৈ। জেঠাই, যি হয় হ'ব, মই আৰু ঘৰত এনেকৈ সোমাই থাকিব নোৱাৰো। মই বাৰ ওচৰলৈ যাবই লাগিব। তুমি অবুজন নহ'বাচোন নিতা। মই ইয়াৰ লগত কথা পাতিছো। তোমাৰ বা এতিয়া বহুত ভালে আছে, আৰু বাৰ লগত বহুত মানুহ আছে। কিন্তু মইতো নাই ন জেঠাই। বাক মই সদায় অকলে এৰি দিওঁ, আৰু এইবাৰ যি হৈছে সকলোবোৰ মোৰ বাবে হৈছে। আৰু মই যদি তুমি একো নকবা এতিয়া। দুদিন পিছত তোমাৰ যিমান মন যায় তুমি সিমান বাক লগ কৰিব পাৰিবা। আৰু তোমাৰ মা তোমাৰ বাৰ ওচৰলৈকে গৈ আছে। মা বাৰ ওচৰলৈ গৈছে? অনিতা, তোমাৰ মা বাছৰ পৰা নামি বাৰ ওচৰলৈকে গৈ আছে।
মই জানো অংশুক কোনো অচিনাকি মানুহে হত্যা কৰা নাই। অংশুৰ কোনো চিনাকি মানুহেই অংশুক হত্যা কৰিছে। মই তোমাক কথা দিলোঁ অংশু, মোৰ যিয়েই নহওক কিয় তোমাৰ হত্যাকাৰীক মই বিচাৰি উলিয়ামেই। আপুনি অংশুৰ হত্যাকাৰীক যেনে তেনে বিচাৰি উলিয়াবই লাগিব। সেইটোতো মই কৰিমেই। এনেও হত্যাকাৰী কোন সেয়া মই কিছু পৰিমাণে ধৰিব পাৰিছোঁ। কোন? কাইলৈ সকলো গম পাব। কিন্তু ইয়াৰ আৰু কোন আছে? সকলো জনাম, সকলো গম পাব। মামা, পুলিচক প্ৰশ্ন কৰাৰ অধিকাৰ সাধাৰণ জনতাৰ নাই। এখেত এজন পুলিচ বিষয়া, এখেতৰ ডিউটি সুন্দৰকৈ পালন কৰিব পাৰিব। ছাৰ, মোৰ যদি কিবা সহায়ৰ প্ৰয়োজন হয় মোক নিশ্চয় ক'ব, বিকজ আই এম অলৱেজ ৰেডি টু হেল্প ইউ। কিন্তু যেনেকেই নহওক অংশুমান বৰুৱাৰ হত্যাকাৰীক বিচাৰি উলিয়াবই লাগিব। অংশুমান বৰুৱাৰ হত্যাকাৰীক বিচাৰি উলিওৱাটো মোৰ দায়িত্ব। মই মোৰ দায়িত্ব ভালদৰেই পালন কৰিম। অফিচিয়েলি কেছটো মোৰ হাতত আছে, আৰু আনঅফিচিয়েলি সি মোৰ খুব ভাল বন্ধু আছিল। ভাল বন্ধু মানে বাল্যকালৰ বন্ধু। অংশুৰ দেউতাক প্ৰতাপ বৰুৱাক মই খুৰা বুলি মাতিছিলোঁ। গতিকে মই মোৰ দায়িত্ব খুব ভালদৰেই পালন কৰিম, নিশ্চিন্ত থাকক। বিয়নী, আপুনি এইবোৰ কি কথা কৈছে? আপোনাৰ ছোৱালীৰ কথা কৈছোঁ। সেই অনন্যাই এইখন ঘৰত ভৰি দিয়াৰ পিছৰে পৰা এইখন ঘৰত দুজনকৈ মানুহৰ মৃত্যু হ'ল। দেউতা আৰু অংশুৰ প্ৰকৃত হত্যাকাৰী কোন সেয়া মই পোহৰলৈ আনিমেই। আৰু সেই সত্য পোহৰলৈ অনাৰ আগত মই এই ঘৰখন এৰি কলৈকো নাযাওঁ। We believe in you. থেংক ইউ। মাজনী, তোৰ হৈছে কি? তই মুখেৰে একো নামাতো কিয়? চাচোন মোৰ ফালে এবাৰ। অংশু মানে আমাৰ সকলোকে এৰি একেবাৰে গুচি গৈছে। সি আৰু ঘূৰি নাহে। মাতচোন তই মুখেৰে। হয়, মাতচোন। তই নামাতো কিয়? আপুনি বিয়নী, সেই মুখেৰে একো নামাতে। হত্যাকাৰীয়ে কেনেকৈ মাত মাতিব? হত্যাকাৰী? বিয়নী, আপুনি এইবোৰ কি কথা কৈছে? আপোনাৰ ছোৱালীৰ কথা কৈছোঁ। সেই অনন্যাই এইখন ঘৰত ভৰি দিয়াৰ পিছৰে পৰা এইখন ঘৰত দুজনকৈ মানুহৰ মৃত্যু হ'ল। গতিকে এই কুলক্ষণী ছোৱালীজনীক মই আৰু এইখন ঘৰত ৰাখিবলৈ নিবিচাৰোঁ। আপুনি মোক সমবেদনা দিব নালাগে। এই ইয়াৰ পৰা লৈ যাওক। আৰু আমাৰ জীৱনবোৰ ৰক্ষা কৰক। মই আৰু কাকো হেৰুৱাবলৈ নিবিচাৰোঁ। মা, এই যুগতো তুমি এনেকুৱা অদ্ভুত চিন্তা কেনেকে কৰিব পাৰা? তাৰমানে তোৰ মতে মই পুৰণিকলীয়া? মই পুৰণিকলীয়া, কিন্তু তথাপিও মই মোৰ মত সলাব নোৱাৰোঁ। এইক মই মোৰ ঘৰত ৰাখিব নোৱাৰোঁ। ৰৈ আছে কিয়? লৈ যাওক এইখন ঘৰৰ পৰা। অনন্যা, গুচি যোৱা ইয়াৰ পৰা। মাজনী, হ'ব পাৰে এওঁলোক চহৰৰ ধনী মানুহ, কিন্তু এওঁলোকৰ মনবোৰ একেবাৰে ঠিক নহয়। একেবাৰে ঠিক। তোক মই ইয়াত এৰি থৈ গ'লে তোক তোৰ শাহুৰে শান্তিত থাকিবলৈ নিদিয়ে, মাৰি পেলাব তোক। আৰু মই মোৰ ছোৱালীক সেনেকৈ ইয়াত মৰি মৰি জীয়াই থাকিবলৈ এৰি থৈ যাব নোৱাৰো। বল মাজনী, বল বল, তই ঘৰলৈ বল মোৰ লগত। ঘৰখন এৰি মই কলৈকো নাযাওঁ মা। মোক ইয়াত কোনেও ক্ষতি কৰিব নোৱাৰে মা।
তই যা, মই নাযাওঁ। তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয়। তুমি থাকিলে এদিন আমাকো হত্যা কৰিবা। নাই, মই হত্যাকাৰী নহয় মা। মোক মিছাতে অপবাদ দিয়া বন্ধ কৰক। আচল সত্য কি সেয়া না আপুনি জানে না মই জানো। দেউতা আৰু অংশুৰ প্ৰকৃত হত্যাকাৰী কোন সেয়া মই পোহৰলৈ আনিমেই। আৰু সেই সত্য পোহৰলৈ অনাৰ আগত মই এই ঘৰখন এৰি কলৈকো নাযাওঁ। মই আপোনাক কথা দিছোঁ মা, যিদিনাই মই প্ৰকৃত হত্যাকাৰীক বিচাৰি উলিয়াম সেইদিনাই মই ঘৰখন এৰি গুচি যাওঁ। কাজরি কাজরি যেন তুমি মেঘালী দুচকুৰ সপোন সপোন হৈ ৰোৱা অনুভৱী অনুভৱী হিয়াৰে ৰদালি লাহে লাহে আহি মোৰ সপোন হোৱা সজন নয়নে পাগল পাগল কৰিলে মনে 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 হৃদয়তে ৰোৱা ঘনে ঘনে আহি কিনো কৈ যোৱা জিয়া জিয়া মায়া মায়া জিয়া জিয়া মায়া মায়া এসাগৰ মৰমেৰে তুমি মোৰ মোৰ খোৱা প্রিয়া